নমস্কাৰ, মোৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি ৰেচিপি ব্লগ হ'ব গৈ আছে। ৰেচিপি ব্লগটো মানে হৈছে এটা ইউনিক ৰেচিপি। তো আপোনালোকে চাব কোনটো মই মানে হেৰি দি বনাওঁ ৰেচিপিটো। তো চাওকচোন ৰাইজ, এইটো হয়, এইটো কি বাৰু দেখিছে? এই একদম দীঘল দীঘল, এইটো চাওক, দেখি নাই? এইটো এয়া একদম পূৰা বহুত বিচাৰি বহুত দবা বিচাৰি পাইছোঁ। ইয়াত মানে পোৱাটো বহুত টান। চাওকচোন কিমান দেখিছে। বস্তুটো চাওক কেনেকুৱা ইম্পৰ্টেণ্ট, খাই মজা লাগে এনেকুৱা। এইটো এটা ৰেচিপি এতিয়া মই বনাম, কেনেকৈ বনাই গোটেইখিনি আপোনাক দেখুৱাম। তো ৰাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। তেন্তে ব'লক ৰাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাইজ এই আপোনাৰ এই কচুখিনি মানে যিটো কচু লেটা বুলি কয় আমাৰ এইফালে, আপোনালোকৰ ফালে কি কয় এবাৰ নামটো জনাবচোন বাৰু। তো চবফালে জেগাডোখৰ মানে বস্তুটোৰ নাম বেলেগ হ'ব পাৰে। তো মানে এনেকৈ কাটি ল'ব, ওপৰৰ যিটো মানে তাৰ হেৰিটো আছে বাকলিটো এনেকৈ মানে এৰুৱাই দিব কাটি পেলাই। তো চাওক এনেকুৱা মানে খাই মজা লাগে। এইটো মাছৰ লগত বনাম মই এতিয়া ৰেচিপিটো। তো বঢ়িয়াকৈ মানে ওপৰৰ সেইটো যিমান পাৰে সেইখিনি গুচাই ল'ব ভালকৈ, তেতিয়া মানে আপোনাৰ মানে ইমান নখজুৱাই। নহ'লে মানে ওপৰত থাকিলে আপোনাৰ বহুত খজুৱাই, সেইটো কাৰণে ভালকৈ গুচাই ল'ব। তো বঢ়িয়া আপোনাক দেখুৱালোঁ মানে কেনেকৈ কাটে কি কৰে গোটেইখিনি আপোনালোকে চাব। তো চাই কৰি মানে এনেকৈ এবাৰ ট্ৰাই কৰি চাব পাৰে ইউনিক হিচাপত। তো ৰাইজ মাছটো আনিছোঁ, মই মাছটো উলিয়াই লওঁ। সেইটো চাওক, এইটো কণী আনিছোঁ এক্সট্ৰাকৈ, কণী মানে তাৰপৰা এইটো মাছটো। এতিয়া মই মাছটো ধুই লওঁ ৰাইজ। তো ৰাইজ মই এতিয়া মাছত মানে ধুই মাছখিনি ধুই কৰি ল'লোঁ। এতিয়া মাছখিনিত মই এতিয়া হালধি অলপ দিম মানে। তাৰপিছত নিমখ অলপ ছটিয়াই দিব। তাৰপৰা আপোনাৰ কণীখিনি এইখিনি আছিলে মাছৰ কণী। ইয়াত মই এতিয়া মানে পানী ঢালি পেলাই অলপ বইল কৰিম কণীটো, কাৰণ এনেকৈ ফ্ৰাই কৰি খাব লাগিব, সেইটো কাৰণে। তো ৰাইজ মই ইয়াত কচুখিনি বইল কৰি ল'লোঁ। বইল কৰিলে মানে কি হয়, আপোনাৰ যদি কিবা যদি সজাব লগা থাকে মানে তাৰ মানে হেৰিটো ইমান হেৰি হৈ যায়গৈ। তাতে মই কেৰাহী বহাই দিলোঁ বাৰু, মাছটো ফ্ৰাই কৰি লওঁ। তাৰপিছত কণীটো আপোনাৰ বইল কৰি মানে কি সিজাই কৰি থৈ দিছোঁ ইয়াত দেখিছে। পিঁয়াজটো দি দিছোঁ ইয়াত। তেল কমাই ইউজ কৰিছোঁ, কচু যে সেইকাৰণে ইমান তেল দিয়া নাই। তেল গৰম হৈ গ'ল, এতিয়া মাছ দি দিম। ধৰা এতিয়া কচু দিয়া টাইম হৈ গৈছে। সেইখিনি যিখিনি বইল কৰিছিলোঁ যেনে আলু কচু গোটেইখিনি বইল কৰি লোৱা হৈছে দেখিছে। তাক মানে বইলটো কিয় কাৰণে কৰিলোঁ মই ক'লোঁ আগতে, তাত দি দিব। তাৰপিছত লৰাই দিব আৰু এনেকৈ। আৰু এইফালে হৈ আছে এইটো মাথা মেইন মাথা ধুই পেলাই মানে এক গুলিত দুই চিকাৰ কৰি আছোঁ আৰু। তো ৰাইজ মই অলপ এয়া জালুক ব্যৱহাৰ কৰিছোঁ। তো ৰাইজ এয়া চাওকচোন মজাকৈ হৈ গৈছে, দেখিছে পূৰা মানে কচুটো একদম ভাঙি গৈছেগৈ, কচুখিনি যিমানখিনি আছিলে দেখিছে। খাই মজা হ'ব। তাৰপিছত আকৌ এয়া মাছ দি দিম।
তাতে মাছ আৰু এপিচ দি দিছোঁ। অকণ ফ্লেমটো অলপ কমাই লওঁ। তো ৰাইজ এয়া পানী অলপ দিব লাগিব, মানে পানী অলপ কমিছে। তাৰপিছত নিমখ অলপ দিব লাগিব। এয়া গোটেইখিনি এইফালে এখন মানুহ আহি থাকে আৰু কচুত মানে অলপ নেমু ইউজ কৰিম। নেমু দেখিছেনে, ঠিক নাই মানে সজাব পাৰে ন। তো এতিয়া মানে অলপ লৰাই দিব আৰু তেতিয়া মানে হেৰি হৈ যাব, মিলি যাব গোটেইখিনি। কেনেকুৱা মজা আছে দেখিছে। তো ৰাইজ এয়া চাওক, দেখিছে, সেইটো মিউজিক আৰু মানে মজা হৈ গৈছে চাওক। মানে ভাৱটো মানে কেমেৰাত হেৰি হৈ যায়গৈ যে, সেইকাৰণে হেৰি কৰিব নোৱাৰে দেখিছে। সেইটো চাওক মাছ পিচ বেছি লৰালে মানে ভাঙি যায়গৈ, এতিয়া মানে ভাঙা এই পিচ চাওক, এই পিচ চাওক ৰাইজ, এই পিচ চেক কৰক কেনেকুৱা দেখিছে নাই। খাবা আজি আৰু মানে ডকচি খাবা আজি, দেখিছে। কচু চাওকচোন কালাৰ কি মজা হৈছে, আজি খোৱাহে ভাল আৰু। এতিয়া মজাকৈ হৈ গ'ল ৰাইজ। তো ফাইনেল লুকটো ইমানখিনি আছিলে, গোটেইখিনি আজি কচুৰ লগত মাছ। তো ৰাইজ এয়া পূৰা কণী ৰেডি হৈ গ'ল ফ্ৰাই কৰিবৰ কাৰণে। এয়া দি দিছোঁ, ধামাকা ফুটে তাকে বেলেগ ফুটে। এই কিবা ঢালি দিয়া ভাল, জুইটো কমাই ল'ব। এপাত পাহৰিছিলোঁ। দেখিছে ভিডিঅ' কৰিবৰ কাৰণে কি অৱস্থা। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। তো আপোনাৰ কচু আৰু মাছৰ লগত জোল। তো কচুটো বহুত দূৰৰ পৰা মানে বিচাৰি পালোঁ, লৈ আহিলোঁ। আপোনাক কৈছিলোঁ একৰ পৰা আনিছিলোঁ গোটেইখিনি। তো চালে ৰেচিপিটো কেনেকৈ বনালোঁ, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। নৰ্মেলকৈ বনাইছোঁ, ইমান মছলা পাতি ইউজ কৰা নাই বাৰু। তো ৰেচিপিটো ইমানখিনি আছিলে, গোটেইখিনি শেষলৈকে চোৱাৰ বাবে ৰাইজ ধন্যবাদ। আৰু ৰাইজ অতি সোনকালে 500 কৰি দিয়ক, 500 মেইন ৰাইজ। তো আপোনালোকেতো যদি সহায় নকৰে তো মই আগবাঢ়িব নোৱাৰিম। সেইকাৰণে ৰাইজ সহায় কৰক, ছাপোৰ্ট কৰক, তো ভাল লাগিব। তো আজি ভিডিঅ'টো ইমানখিনি আছিলে, শেষলৈকে চোৱাৰ বাবে ৰাইজ সকলোকে ধন্যবাদ। আজিলৈ ৰাইজ বাই বাই।